হেল্ল' এভৰিৱান, আজি মানে কলেজত যাব ওলাইছোঁ, তাকে দেখা মোৰ এয়া আমাৰ খুৰাৰ লগতে যাই কিনে চাই যাব পালোঁ। গাইজ আমাৰ হিমাশ্ৰী এইগা কুটিখন অলপ মঞ্চ কৰি দিবি বুজি বঢ়িয়া গৰম নাই পেলাই বৰফ পৰি আছে আমাৰ কি গৰম আৰু গাইজ মোৰ মাত্ৰ ফাঞ্চি। তাৰপিছত লেকচাৰ মাৰি মাৰি কলেজ পালোঁ। কলেজত পাই অডিটৰিয়ামত লাইন লাগি আছে চবে, আমিও বহি বহি বহুত সময় ৰখি ৰখি আৰু ফাইনেলি মানে মাতা নাই, বহুত মানুহ পেণ্ডি হৈছে। আমি দহটাই ৰখি আছোঁ, দহটাই একেলগে পাম বুলি ভাবিছোঁ কিন্তু নাপাম। তাৰপিছত ফাইনেলি আমাৰ হল ডে হোৱাৰ পিছত আৰু গাইজ আমি দহটাই এনে ঘূৰিব আহিছোঁ, মানে আমাৰ কাম হ'ল মস্ত ভাগাত দিছে সেইকাৰণে ঘূৰিব আহিছোঁ। ৰ'দে ৰ'দে ঘূৰিব আহিছোঁ, ৰ'দে ঘূৰিব আহিছোঁ। গাইজ আমি মানে এটা ফ্ৰেছ বটলৰ কাৰণে এইখিনি বহি আছোঁ। মোৰ মাতটো ইগন'ৰ কৰিব, মোৰ মাতটো একদম বিৰাট বেয়া কান্দি ঘৰতে পইচা পাতি দিব পাৰোঁ নাই নাজানো। তো আমাৰ এই কলেজখন এয়া ফিল্ডখন হিমাশ্ৰী আৰু মই বহিছোঁ, কাৰো নাই। তাৰপিছত আমি ঘৰত যাব ওলালোঁ দহটাই, পানী এক বটল লৈ কিনে পানী খাই দহটাই গাড়ীত উঠিলোঁ আৰু ঘৰত যাবা। মস্ত গৰম। হ'ব দে গাইজ আমি যাওঁ। আজিৰ ভিডিঅ'টো ইমানে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব পাৰিবা।